নমস্কাৰ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল ৰাতিপুৱা খুব সোনকালে উঠিলো প্ৰায় 5টা মান বজাৰ আগতে মই সাৰ পালো উঠি আহি পেলাই গৰম পানী দুগিলাস খাই ললো খাই লৈ পেলাই আৰু ঘৰুৱা কামবন বিলাক একদম মানে সোনকালে কৰি গলো মানে বহি নাথাকিলো আৰু জলদি কৰি ললো কৰি পেলাই আজৰি হৈ গাছা ধুই এতিয়া 9টা বাজিছে আৰু আজৰি হৈ ভাবিলো ভিডিওটো এনেকৈ বনাও আৰু কাৰণ কামবন বিলাক কৰা যদি দেখাই থাকো ভিডিও বনাই নহয় তেতিয়া হলে ভিডিও মানে গোটেই দিনটো বহুত বেছি দীঘলীয়া হৈ যায় কামবিলাক সোনকালে হৈ নুঠে কাৰণে আজি গোটেই দিনটো ব্যস্ততাৰে যাব কাৰণ কাইলৈ আমাৰ ঘৰত আছে 2 মে দেওৰৰ ল'ৰা অনুপলৰ উপনয়ন আৰু আপোনালোকক আগৰ ভিডিওটো কৈছো যে আমি 3টা পৰিয়াল একেটা বাউণ্ডাৰীৰ ভিতৰতে থাকো আৰু সেই কাৰণে আলহী অতিথি আহিব বহুতখিনি তাহতৰ তালেও আহিব আমাৰ ইয়ালে মোৰ মা দেউতা সৰু ভাইটি আৰু ডাঙৰ ভাইটিৰ ছোৱালী আহিব আৰু একদিন মানে ৰন্ধা বঢ়া বিলাক বাৰু কৰিব নালাগে কাৰণ হেৰি দেওৰহতে মানুহ এজন লৈছে তেৱে ৰান্ধিব আৰু তেনেকৈ খোৱা বোৱা হ'ব আৰু বিশেষনো কি আৰু ভিতৰত চাহটা খোৱা সেইখিনি হ'ব আৰু মই তাকে কালি মানে কেইটামান পিঠা গুলি থৈছিলো ঘিলা পিঠা সেইকেইটাকে এতিয়া বনাম আৰু হে আৰু মাহত আহিলে কিবা এটা খাবলৈ দিব লাগিব তাকে এতিয়া বনাওগে যাওঁ আৰু আমিও কিবা এটা খাই মেলি লওঁ এনেকৈ ভিডিওটো আৰম্ভ কৰিলো আৰু উপনয়নৰ ভিডিওবিলাক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো ভিডিও কৰিবলৈ আৰু চাই থাকক ভিডিওটো শেষলৈকে আৰু শেষত কেনেকুৱা পাই কমেন্ট কৰিবলৈ নাপাহৰিব ঠিক আছে যাওঁ এতিয়া পাকঘৰলৈ আৰু মই মোৰ কামত লাগি যাম যেহেতু মই পিঠাখিনি গুলি থোৱা আছিলে যে মই পিঠা অলপ বনাই ললো এইখিনি হৈছে আৰু অলপ গুলি থোৱা আছে ফ্ৰিজতে ভৰাই থৈছো এইখিনি ভাবিছো ৰাতিলে বনাম কাৰণ কাইলে যিখিনি আলহী অতিথি হ'ব তেওঁলোককো যেহেতু চাহৰ লগত পিঠা মিঠা এনেকে থাকিব তিল পিঠা অৰ্ডাৰ দিয়া হৈছে দাদাহঁতে অৰ্ডাৰ দিছে এনেকে খোৱা হ'ব আৰু বাকি আমাৰ কাইলে ঘৰতে হ'ব উপনয়ন যিখিনি বংশৰ মানুহ সেইখিনি আমাৰ কাইলে নিয়মখিনি মানে ঘৰতে হ'ব আৰু যিদিনাখন দপেলুৱা ভোজ হ'ব সেইদিনাখনহে আমাৰ আসলতে পাৰ্টিটো দিছে সেইদিনাখন মানুহ হ'ব আৰু হেয়া ঘৰত হোৱা নাই বাহিৰত হলতে হ'ব সেই কাৰণে আপোনালোকক যিমানখিনি পাৰো ভিডিও দেখাই থাকিম চাই থাকক আৰু মই এফালে পদিনাৰ চাটনি অলপ বনাবলৈ পদিনাখিনি বাছি মেলি মিক্সিত দি থৈছো আৰু লগতে ইয়াতে যেহেতু এতিয়া কেঁচা আমৰ বতৰ আৰু এয়া কেঁচা আম দি পেলাই চাটনিখিনি বনাম আৰু এইফালে 12টা বজাৰ আগে আগে মা দেউতাহঁতো আহি পালেহি আৰু আহি পাই মানে অকমান ভাগৰো লাগিছে মা দেউতাহঁতক চাহ দিলো মাহঁতে অকমান ৰেষ্ট ললে এফালে ভাত বনোৱা যেহেতু মানুহ এজন আহিছে তেওঁ ভাত বনাই আছে আৰু ভাত পানী খোৱাৰ পিছত ময়ো অকনমান ৰেষ্ট ললো ৰেষ্ট লৈ পেলাই এয়া ধুনুহঁতৰ ঘৰলৈ আহিলো তাৰ চুলি কাটিলে আৰু অনুপল আসলতে ধুনু ঘৰত মতা নাম ভাল নাম তাৰ অনুপল হয় আৰু এইফালে মাকে মানে তিলৰ পেষ্টটো বনালে চুলি কটাৰ পিছত এতিয়া তাত মানে মূৰত সানি থৈ দিব তাৰপিছত 2-3 ঘণ্টা পিছত হি মূৰটো ধুই পেলাব আৰু আজিৰ বিশেষ কাম এই চুলি কটা থাকে তাৰ পিছতে আমদালি কথা আছে আৰু ৰাতি দৌন দিব লাগিব ৰাতিপুৱা হোৱাৰ আগে আগে 3টা মান বজাত দিয়া হ'ব আমি এইফালে চাহ খাই আছো আৰু চাহ খোৱাৰ পিছত এতিয়া আকৌ আমি অকনমান মানে বহি ললো আৰু চাহটা খাই তাৰ পিছত যাম আৰু ৰাতিলে আমি আমদালি গাঠি লগাম আৰু হেয়া ভাল লাগে এনেকে ঘৰৰ সকলোখিনি এনেকুৱা অনুষ্ঠানবিলাকত মানে আলহী অতিথিও আহে গোটেইবিলাক লগ হোৱা হয় আৰু খুব বেছি ভাল লাগে তাৰ পিছত এইফালে তামোল পাণ কটা আছিলে এখন বোলো খাই লওঁ তামোল পাণ ইমান খাই নাথাকো কিন্তু দেখিলে কিন্তু ৰ'ব নোৱাৰো খাই দিওঁ এইফালে মাকে তাৰ মূৰত তিলখিনি সানি দিছে আৰু হেয়া এনেকে ভিডিও আপোনালোকক দেখুৱাই থাকিম ভিডিও আৰু ঘৰত এনেকুৱা ডাঙৰ অনুষ্ঠান কিবা এটা পাতিলে মানে খুব বেছি ভাল লাগে আলহী অতিথিও হয় ঘৰৰ গোটেইখিনি এইখিনি সময়ত মানে একেলগে মানে থকা হয় খোৱা হয় আৰু ভাল লাগে নহলেতো সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ যায় আৰু এতিয়া মই যাওঁ অকনমান ৰুমলে তাৰ পিছতে অকনমান আৰু ৰেষ্ট লৈ লম তাৰ পিছতে আকৌ ৰাতিলে আহিম আহি পেলাই আমদালি গাঠিম আৰু আমদালি গাঠি আৰু বাকি যিখিনি আছে আপোনালোকক দেখুৱাই থাকিম ভিডিও আৰু এইডোখৰ হৈছে আমাৰ যেহেতু কাইলে নিয়মখিনি হ'ব আমাৰ সম্বন্ধীয় মানুহখিনিহে আমাৰ মতা হৈছে ৰিলেটিভছখিনি মানে নিয়মৰ দিনাখন আমি ৰিসেপশনটো দপেলুৱা পূজৰ দিনাখন হ'ব সেইকাৰণে ঘৰতে অকনমান এনেকে মানে পেনেল দিছে আৰু জেগা ইমান বেছি নাই এইখিনি জেগাত অকনমান খোৱা বোৱা হ'ব মানুহখিনি ডাঙৰ জেগা হোৱাতেনটো ঘৰতে আমি দিব পাৰিলো হেতেন আৰু এই ফুলজোপা যে খুব ধুনিয়াকে ফুলি গ'ল আৰু এতিয়া মানে কমিলে ফুলখিনি আৰু সেই আগলে দেখিছে হিফালে নিয়মৰ কামখিনি হ'ব
সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আপোনালোকক। আৰু এতিয়া মানে কলপুলি ৰুবলৈ আছে গেটত, আৰু সেইখিনি কৰিব। তাৰপিছত এইফালে আহিলোঁ মই ঘৰলৈ, আৰু এইফালে মা দেউতাহঁতে পূৰা কথা পাতি আছে, মই চাহ তাহ দিলোঁ। আৰু এইফালে জানেনে, ঘৰৰ মেকুৰী নহয়, মেকুৰীজনী পোৱালি দিছিলে হপায়, পোৱালি দুটা আনি পেলাই আমাৰ এই পিছফালে চকী কুচনত বহুৱাই থৈ দিছে। আৰু পোৱালিকেইটা ইমানেই মৰম লগা ধুনীয়াকৈ শুই আছে, সেইকাৰণে মই খেদি দিয়া নাই, থাকক আৰু। আৰু এইফালে হাজবেণ্ডৰ মোমায়েকৰ ল'ৰা, সি উপনয়ন বুলিয়ে এইকেইদিন থকাকে বুলিয়ে আহিছে। আৰু ঘৰত গোটেইখিনি মানুহ লগ হৈ একদম পূৰা মানে কথা বতৰা পূৰা চলি আছে। আৰু মই সকলোকে চাহ একাপ দিলোঁ। আৰু এনেকুৱা পৰিৱেশ আচলতে এনেকুৱা সময়বিলাকতে পোৱা যায়, খুব বেছি ভাল লাগিলে। তাৰপিছত এইফালে আকৌ আহিলোঁ দেওৰৰ ঘৰলৈ, আৰু এইফালে বৌয়ে মানে আম পাত এইখিনি আমডালি গাঁঠিবৰ কাৰণে পাত চাত ছিঙি গোটাই মেলি থৈছে। আমি এতিয়া আমডালিখিনি গাঁঠি য'ত য'ত লগাব লাগে সেইখিনি আমি লগাই মেলি ল'ম। আৰু কেইবাডালো লগাব লাগিব, আগফালে গেটত দিব লাগিব, কলপুলি ৰোৱা হৈছে যিহেতু তাতে, আৰু ভিতৰৰ দুৱাৰমুখতো দিব লাগিব। এইখিনি কাম আমি কৰি লওঁ। আৰু এনেকৈ আমাৰ দিনটো মানে আজি তেনেকৈয়ে গৈছে। আমডালিখিনি গঁঠা আৰু লগোৱাৰ পিছত আজি বিশেষ আৰু কাম নাথাকে, কিন্তু ৰাতি আমি প্ৰায় 3টা বা 3:30মান বজাত আমি উঠিব লাগিব, কাৰণ দৈয়ন দিয়া নিয়মটো থাকে, সেইখিনি আমি কৰিব লাগিব। ৰাতিপুৱা মানে পোহৰ হোৱাৰ আগে আগে সেইখিনি কৰিব লাগে, আৰু সেইখিনি আমি কৰিম। আৰু এইফালে আমাৰ আমডালি লগোৱা হৈ গৈছে, আৰু এইফালে গেটত আমডালি লগাই থাকোঁতে এইফালে আহি সোমাইছেহি ধুনুৰ মোমায়েক, আইতাক, মাহীয়েক আৰু মামীয়েক। মোমায়েক থাকে গুৱাহাটীত, মাহীয়েক থাকে কোকৰাঝাৰত, মামীয়েক থাকে ডিব্ৰুগড়ত, আইতাকহঁত থাকে শিৱসাগৰত। গোটেইখিনি একেলগ হৈ একেলগে আহিছে, আৰু ভাল লাগিছে। গোটেইখিনি এতিয়া একেলগ হৈছে, আৰু পূৰা মানে কথা বতৰা চলিছে। আৰু আজিৰ দিনটো মানে এনেকৈয়ে যাব, আৰু পিছদিনাখনতো পূৰা ব্যস্ততাৰে যাব, কাৰণ পিছদিনাখন উপনয়ন। এইফালে মাহীয়েকেও আহি আমডালি লগাবলৈ লৈছে, আৰু শেষৰডাল আৰু ৰাতি এইখিনি হৈ যোৱাৰ পিছত আমি খাই বৈ লৈ পেলাই শুই দিলোঁ। 11টামান বাজিলে। তাৰপিছত এয়া আমি এতিয়া উঠি আহিলোঁ, 3টা বাজিছে, আৰু গোটেইকেইজনী লগ হৈছোঁ ইয়াতে, যিহেতু দৈয়ন দিয়াৰ নিয়মটো আছে। আৰু ৰাতিপুৱা মানে পোহৰ হোৱাৰ আগে আগে এই কামখিনি হ'ব লাগে, দৈয়ন দিয়া নিয়মখিনি। এইফালে বৌয়ে ঠিক কৰি আছে, এইফালে বাতিত দৈ দিছে, তাৰপিছতে এইফালে চাকি, তামোল পাণ সেইখিনি ৰেডি কৰিছে। এয়া চাউল দিছে দুনৰিত, আৰু গোটেইখিনি এইখিনি ঠাইতে সকলোখিনি ৰেডি কৰি লৈছে। আৰু এইফালে ধুনু ধুতি চাদৰ মানে পিন্ধি বহি আছে, আৰু এইফালে দুৱাৰদলিতে পীৰা এখন পাৰি দিছে, আৰু 2টা শিলগুটি জুমুঠি এনেকৈ দিছে, আৰু ইয়াতে সি বহিব। আৰু মাকে এতিয়া ভিতৰৰ পৰা তাক লৈ আনিব, আৰু তাত দৈয়ন দিয়া হ'ব। আৰু এইফালে ধূপ চাকি সকলোখিনি তাতে ঠিক কৰি লোৱা হৈছে। এইফালে মাকে এতিয়া তাক লৈ আহিছে, আহি পেলাই তাতে বহুৱাব, আৰু প্ৰথমতে নিয়মখিনি কৰিব মাকে। আৰু নিয়মখিনি অকণমান দীঘলীয়াই হয়, কিন্তু গোটেই ভিডিঅ' দেখালে মানে বহুত বেছি ভিডিঅ'টো দীঘল হৈ যাব, সেইবাবে এনেকৈ অকণ দেখুৱাই দিছোঁ। প্ৰথমে মাকে দিয়াৰ পিছতে আমি এজনী এজনীকৈ গোটেইকেইজনীয়ে দিম। গোটেইকেইজনী মানে 3জনী হ'লেও হয়, 5জনী হ'লেও হয়, 7জনী হ'লেও হয়। আমি 5জনী আছোঁ, 5জনীয়ে আমি নিয়মখিনি এনেকৈ কৰিছোঁ। আৰু যিসকলে গম পায় গোটেই নিয়মখিনি, আৰু গমেই পাইছে চাগে। আৰু ভিডিঅ'ত গোটেইখিনি দেখাই দিয়া নাই, আৰু কাৰণ আপোনালোকেও আমনি পাব, অকণ দেখুৱাই দিছোঁ। আৰু হৈ গ'ল এতিয়া দিয়া। তাৰপিছতে এতিয়া তাক লৈ যাব লাগিব আমি বাহিৰলৈ, কিন্তু তাৰ আগতে কি হ'ল, সকলোৱে মানে এটা মানে দৈখিনি থাকি যোৱা দৈ মানে মুখত সানি পেলাই এটা ফূৰ্তি কৰা হয় মানে। আৰু কেনেকুৱা লাগিব মাজ ৰাতি এনেকুৱা মানে দৈ সানি দিলে, একদম মানে হাঁহিৰ ৰোল উঠিছে। আৰু সেইটো সময়ত ইজনীয়ে সিজনীৰ গালত সানি দিছোঁ, আৰু লগতে আমি কৈছোঁ যে পিছদিনাখন এনেও আমাৰ মানুহ দুনুহ হ'ব, অকণমান সাজি কাচিব লাগিব যিহেতু, সেইকাৰণে মুখখনো অকণমান চাফাও হৈ যাব, ভালদৰে গোটেইখিনি সানি মেলি লৈ এতিয়া আমি যাম ধুনুক লৈ বাহিৰলৈ। কিবা ফল মানে লাগি থকা গছ দেখুৱাব লাগে, আৰু আন্ধাৰ হৈয়ে আছে, এতিয়া পোহৰ হ'বলৈ আৰু অলপমান বাকী আছে। তাৰপিছত আমি আহিলোঁ, আহি দেখিলোঁ ৰাস্তাতে মানে এঘৰ মানুহৰ লিচু লাগি আছে। লিচু মানে সৰু সৰু হৈ আছে, আৰু সেই গছজোপালৈ তাক দেখুৱালোঁ, লাগনি গছ যাব লাগে বুলি কয়। তাৰপিছত দেখুৱাই মেলি অকণমান সেইডোখৰতে গৈ এনেকৈ অকণমান ফুৰিলোঁ আৰু গোটেইখিনি। আৰু অহাৰ পিছত আৰু আমাৰ হোৱা নহ'লে, ঘৰ দুৱাৰ চাফা চিকুণ কৰি লোৱাৰ পিছত এইফালে বহিলে 8টামান বজাত নপুষ শ্ৰাদ্ধ বহিলে, আৰু নপুষ শ্ৰাদ্ধ ভাগোতেও যিহেতু দেৰি লাগিব, এইফালে চলি আছে। আৰু তাৰপিছত নপুষ শ্ৰাদ্ধ ভগাৰ পিছত পানী তুলিবলৈ আমি যাম যিহেতু। আৰু এইফালে আমাৰ যিসকলক মানে মতা হৈছিলে, আমাৰ ৰিলেটিভছ আহি পাইছে, দাদা বাইদেউহঁত সকলো আহিছে, সকলোৱে চাহ খাই এয়া বহি আছে। আৰু এনেকৈ মানে আজিৰ দিনটো আৰম্ভ হ'ব। এতিয়া আহিবলৈ আৰু বহুত মানুহ বাকী আছে, সম্বন্ধীয় মানুহখিনি।
তাৰপিছত এতিয়া আমি যাবলৈ লৈছোঁ নৱপ্ৰসাদও ভাগিলে আমি এতিয়া যাম পানী তুলিবলৈ আৰু পানী তুলিবলৈ যাম আমি শিৱসাগৰতে থকা হনুমান মন্দিৰৰ ওচৰতে যিহেতু নদীৰ ঘাটলৈ আমি যাম আৰু এইফালে মাকো ৰেডি হৈ গ'ল আৰু গোটেইখিনি আমি এতিয়া ওলাই আহিছোঁ আৰু মানুহ বহুতখিনিয়ে হৈছে মামী আহিছে তিনিচুকীয়াৰ পৰা মামীও যাব আৰু বৰ্তা ছোৱালী বাইদেউহঁত তেওঁলোকো যাব আৰু সৰু ল'ৰা ছোৱালীবোৰ বিশেষকৈ তাহাঁতিও মানে বেলেগ ফূৰ্তি আৰু তাহাঁতি গোটেইবোৰ ওলাইছে সেইকাৰণে 3খন গাড়ী ওলাইছে যাবলৈ পানী তুলিবলৈ ঘৰত বাৰু মানুহ আছে বাৰু কোনোবা আলহী অতিথি আহিলে তেখেতলোকক চাবলৈ আৰু আমি এতিয়া ইয়াৰ যাবলৈ লৈছোঁ গৈ লওঁ আৰু পানী তুলি আহি পেলাই তাক আকৌ গা ধুৱাব লাগিব গা ধুৱাই পেলাই নিয়ম সেইখিনি কৰাৰ পিছত তাক আকৌ যেতিয়া লগুণ দিয়া হ'ব তাত নিয়মখিনি কৰা তাত বহুৱাব লাগিব আৰু সেইখিনি যথেষ্ট দীঘল হয় লগুণ পিন্ধোৱালৈকে যিখিনি নিয়ম থাকে আৰু প্ৰায় 5টামান বাজি যাব আৰু আমি এতিয়া ওলাই এয়া পালোহি হনুমান মন্দিৰৰ ওচৰতে আমি প্ৰথম ৰৈছোঁহি এতিয়া প্ৰথমতে আমি হনুমান মন্দিৰত সেৱা কৰি ল'ম আৰু তাৰপিছত আমি তললৈ নামি যাম নদীৰ ঘাট আছে তাতে আৰু তাতে গৈ পানী তোলা হ'ব আৰু সেৱা কৰি লোৱাৰ পিছত আমি এতিয়া তললৈ নামি আহিছোঁ আৰু মই ভিডিঅ'বিলাক মাজে মাজে অকণ ক্লিক ল'বলৈ চেষ্টা কৰিছোঁ কাৰণ ভিডিঅ'কণ যদি অকণমান কৰি পেলাই থৈ দিওঁ ভৱিষ্যতলৈ এইখিনি স্মৃতি হিচাপে থাকি যাব আৰু ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীবিলাকেও এই ভিডিঅ'বিলাক চাব পাৰিব বা আমিও চাব পাৰিম যে আমি কেনেকুৱা আছিলোঁ সেইবিলাকেই মানে ভাল লাগিব কেতিয়াবা আমি পিছত কেতিয়াবা চাবলৈ হ'লে আৰু তাকে কৰি মেলি থলোঁ আৰু এতিয়া পানী তুলি হৈ গ'ল আৰু পানী তুলি যোৱাৰ পিছত তাক গা ধুৱাবগৈ লাগিব তাৰপিছতহে তাক য'ত লগুণ দিয়া হ'ব তাক বহুৱাব লাগিব আৰু যথেষ্ট দীঘলীয়া হয় লগুণ দিয়াৰ সময়খিনি দীঘলীয়াকৈ লগুণ পিন্ধোৱাৰ পৰা গোটেইখিনি ভাগোতে অকণমান দেৰি হ'বগৈ প্ৰায় 5টামান বাজি যাব চাগে তাৰপিছতে এতিয়া আমি আহি পেলাই ঘৰ পালোহি আৰু আহি দেখিছোঁ যে এইফালে মাহীৰ ল'ৰা বোৱাৰী সকলো আহি পেলাই মানে বহি আছে আৰু চাহ তাহ খালে তেওঁলোকে আৰু যিহেতু খোৱাৰ ব্যৱস্থাটো কৰাই হৈছে সেইকাৰণে তেওঁলোকে ধুনীয়াকৈ আছে কাৰণ ঘৰত মানুহ আছিলেই দাদাহঁতৰ ল'ৰা মোৰ ল'ৰাখিনি গোটেইখিনি আছিলে তাহাঁতি মানে তাৰপিছত এতিয়া তাক গা ধুৱাবৰ কাৰণে লৈ যোৱা হৈছে আৰু গাটো ধুৱাই আজৰি হোৱাৰ পিছতে তাক বহোৱা হ'ব আৰু নিয়মখিনি কৰিবৰ বাবে তাতে তাক বহাইছে সেইদিনাখন গৰমো বহুত আছিলে ৰ'দটো ৰাতিপুৱা ইমান বেছি ওলাইছে তাৰ আগত কিন্তু 2-3 দিনমানৰ আগত একদম বতৰ একদম ঠাণ্ডা আৰু বতৰ ডাৱৰীয়া আছিলে কিন্তু এনেকুৱা সময়ত বাৰু বতৰটো অকণমান এনেকুৱা হ'লে ভাল লাগে বতৰটো ডাৱৰীয়া হৈ থাকিলে বেয়া লাগে সেইকাৰণে বতৰটো খুব ধুনীয়া কিন্তু অকণমান গৰম আছিলে এতিয়া তাকে আছক নোহোৱা হৈ গ'ল আৰু সকলোৱে নোৱালে কিন্তু ভিডিঅ' তেনেকৈ কৰিছিলোঁ যদিও গোটেই ভিডিঅ'খিনি দিয়া নাই কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকেও আমনি পাব তাৰপিছত তাক গেৰুৱা বস্ত্ৰ পিন্ধোৱা হ'ল পিন্ধাই পেলাই তাক বহুৱা হ'ল আৰু ইয়াতে এতিয়া চলি আছে তাক লগুণ পিন্ধোৱা হ'ল আৰু নিয়মখিনি যিখিনি কৰা হয় সেইখিনি সম্পূৰ্ণ ইয়াতে কৰা হৈছে আৰু কৰাৰ পিছত তাক মাজতে ভিতৰলৈ আনিব লাগে আৰু ভিক্ষা খুজিব লাগে মাকক সেইকাৰণে আহিছে ভিতৰলৈ সোমাই মাক সিফালে মানে পৰ্দাৰ আঁৰত আছে আৰু সি ভিক্ষা খুজিছে আৰু মাকে ইফালৰ পৰা তাক দিব আৰু এনেদৰে ভিক্ষা লৈ সি আকৌ যাবগৈ য'ত তাত লগুণ পিন্ধোৱা হৈছিলে তাতে সি বহিবগৈ এতিয়া মই আহিলোঁ খোৱাৰ ঠাইলৈ কি আইটেম আছিলে আপোনালোকক দেখুৱাই দিওঁ এইফালে আছে লুচি এইফালে আছে পোলাও আৰু এইফালে আছে মিক্স ভেজ আৰু আছে এইফালে পনীৰ আৰু এইফালে হ'ল চিৰা এইফালে কোমল চাউল জলপানৰ ব্যৱস্থা কৰা হৈছে যিহেতু আৰু এইফালে গুড় তাৰপিছত এইফালে আছে দৈ আৰু ৰসগোল্লা আৰু ক্ৰীম এইফালে সজাই থোৱা আছে আইটেম এইখিনিয়ে আছিলে আৰু আজি আচলতে বংশ পৰিয়ালৰ মানুহখিনিহে গোটেইখিনি মতা হৈছে আৰু যিদিনাখন দ পেলোৱা ভোজ হ'ব সেইদিনাখনে পাৰ্টিটো দিয়া হৈছে আৰু সেইদিনাখনে ওচৰ পাজৰৰ আৰু দূৰৰ মানে মানুহখিনি মতা হৈছে আৰু সকলোৱে এতিয়া খাবলৈ লৈছে আৰু সকলোৱে কৈছে আইটেমখিনি যদিও চিম্পুল হয় খাবলৈ কিন্তু বহুত বেছি ভাল হৈছিলে আৰু লগুণ দিয়নিৰ নিয়ম যিহেতু যথেষ্ট দীঘলীয়া হয় ভাগোতে অকণমান দেৰি লাগিব সেইবাবে মোৰো ইমান ভোক লাগিছিলে চাহ খালোঁ কেইবাবাৰো কিন্তু ভালকৈ একো খোৱা নাছিলোঁ তাৰ মাজতে ময়ো খাই ল'লোঁ ভালদৰে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু দ পেলোৱা ভোজৰ দিনাখনৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো মই ইয়াতে দি দিয়া নাই কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু সেইদিনাখনেই যিহেতু আমাৰ সকলো লোকক মানে নিমন্ত্ৰণ কৰা হৈছে আপোনালোকে নেক্সট ভিডিঅ'টো চালে দেখা পাব আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব
আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।